হাই ফ্ৰেণ্ডছ, আজি ফাইনেলি মোৰ বন্ধু নৱজ্যোতি দাস সি ফাইনেলি মেডিকেলটো ফিট হৈ আহিলে আৰু তাৰ মুখেদি আমি জানিম এতিয়া যে মেডিকেলটোত কি হৈছিলে বা সি ভেকেঞ্চিটোৰ লগত কেনেকৈ ষ্টাৰ্টিঙৰ পৰা জড়িত হৈ আছিলে আৰু তাৰ মেডিকেলটো আছিলে 9 মাইল আমাৰ গুৱাহাটী CRPF কেম্প। তাত কেনেকুৱা হৈছে প্ৰচেছবিলাক বা ডক্টৰ কেনেকুৱা, তোমালোকেতো কৈ আছিলা যে ডক্টৰ হাৰ্ড বা ইজি কেনেকুৱা হৈছিলে, নিজে কৰি অহা কেণ্ডিডেটৰ মুখেদি তোমালোকে জানা, তুমি কৈ যোৱাচোন কথাখিনি। ডক্টৰ ভালে আছে, এনে মোৰ প্ৰথমবাৰ কম আৰু কোৱা তোমাৰ জাৰ্ণিটো ষ্টাৰ্টিঙৰ পৰা কোৱা, কেই তাৰিখে আছিল? মোৰ 20 তাৰিখে এনে হেৰি আছিলে, ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিলে 20 তাৰিখে ডেট আছিল। তাৰপিছত মই 19 তাৰিখে গ'লোঁ, ৰাতি থাকিলোঁ, ৰাতিপুৱাখন গ'লোঁ। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাওঁতে মোৰ দেউতাৰ নামটো মানে অকণ চন্দ্ৰ আছিলে, অকণ CS লেখা হৈ আছে। আচ্ছা, শ্বৰ্ট ফৰ্মত আছিল। তাৰপিছত আৰু এতিয়া ছাৰজনে ক'লে যে ক'ত এফিডেভিট লাগিব এতিয়া, মানে ভালকৈ বনাই আনিব লাগিব, এইটো যে এজনে যে মানুহ সেইবুলি কৈ পেলাই এখন ক'ভিড এফিডেভিট লাগিব। তাৰপিছত আৰু সেই অনুসাৰে মানে আহিলোঁ। কেইদিনৰ সময় দিছিল তোমাক তাৰ বাবে? 5 দিনৰ সময় দিছে। 5 দিনৰ সময়। তাৰপিছত তোমাক কল কৰিলোঁ, তোমাক কল কৰি বোলো ওলাবা। আমি একচুৱেলি কি জানোনে, মই যদিও কথাখিনি তাক কেইদিনৰ সময় দিছে মই জানো, কিন্তু মই তোমালোকক জনাবৰ বাবেহে তেওঁক সুধিছোঁ। আৰু তেওঁক সময় দিছিলে 5 দিনৰ, আৰু 5 দিনত সি লগে লগে আহি নেক্সট দিনা আমি দুইটাই গৈছিলোঁ, মৰিগাঁও ডিষ্ট্ৰিক্টত গৈছিলোঁ, গৈ পেলাই আমি সেই এফিডেভিটটো বনাই লৈছিলোঁ। তাৰ পিছৰখিনি কোৱা, একচেপ্ট হ'ল নে নাই? তাৰপিছত গ'লোঁ, তাৰপিছত আৰু গৈ পেলাই পিছদিনাখন গৈ পেলাই দিলোংগড় ছাৰক ক'লোঁ। ছাৰহঁতে মানে বাহিৰত মানে চিঞৰি থাকে, মানে এনেকৈ সোমাবতো নিদিয়ে, বেকডেটবালা হেগা। তাৰপিছত আমি ক'লোঁ ছাৰ হয় আমি এফিডেভিট জমা দিব লাগিব। তাৰপিছত 3 ষ্টাৰ এজন আছে, তেওঁ ভিতৰলৈ লৈ গ'ল। তাৰপিছত চব জমা কৰিলে, জমা কৰাৰ পিছত কাগজ পাতি চব চালে, ক্লিয়াৰ আছে বুলি কয়। তাৰপিছত ছাৰজনে কৈছে যে মেডিকেল বুলি কয়, খালী মেডিকেল বুলি কৈছে, মেডিকেল বুলি কৈছে। আৰু তাৰপিছত আৰু আমি এতিয়া একো নুসুধিলোঁ। তাৰপিছত আহি বাহিৰত বহি আছোঁ, বহি থাকোঁতে তাৰপিছত আৰু আকৌ তেনেকৈ মানে যোনজন ছাৰ তাত কৰে, তাৰপিছত এছিষ্টেণ্ট এজন আহি মানে লিষ্ট এখন লৈ আহে। আচ্ছা, লিষ্ট এখন লৈ আহি পেলাই মানে নাম কাঢ়ে যে অমুক। তাৰপিছত আৰু চালেই হ'ল আমাৰ গ্ৰুপজন 18জন পৰিছে। তাৰপিছত মানে তোমালোকৰ গ্ৰুপটো 18জনীয়া এটা গ্ৰুপ আৰু 18জনীয়া গ্ৰুপ, মানে হেৰিও আছে, মানে চব মিক্স আছে। কিন্তু আমি বেক ডেটো আছোঁ, তাৰপিছত আকৌ সেই 22 তাৰিখেও আছিলে ল'ৰা ছোৱালী, তাৰপিছত কিছুমান আকৌ 19-18 তাৰিখেও আছিলে, বেক ডেট আছিল, চব মিক্স কৰি মানে 18জন কৰিলে। কৰাৰ পিছত তাৰপিছত আমাক সেয়া হেৰি কৰিলে, তাৰপিছত ইউৰিন আৰু ব্লাড ল'বলৈ লৈ গ'ল হস্পিটেল। তোমালোকক যেতিয়া ডকুমেণ্টছে ভেৰিফিকেশ্যন হৈছিলে, তাৰপিছত তোমালোকে গম পাইছিলা নেকি যে কোন ডক্টৰৰ তাত পৰিছা? নামটো গম পাইছিলা? মানে এখন হেৰি দিয়ে, শ্লিপ এখন দিয়ে, তাত মানে দেউতাৰ নামটো ছবা লিখিব দিয়ে, ৰোল নম্বৰটো থাকে, মোৰ নামটো নিজৰ নামটো থাকে, তাৰপিছত দেউতাৰ নামটো খালী জেগা হৈ থাকে, ছবা লিখিব দিয়ে। তাৰপিছত সেইখনতে তলতে ধুনীয়াকৈ চাইন কৰা থাকে, ধুনীয়াকৈ নামটো লেখা হৈ থাকে যে কোনজন ছাৰৰ পৰিছে। মই কৈছিলোঁ উমা শংকৰ ছাৰ, উমা শংকৰ ছাই। আৰু এতিয়ালৈকে যিসকলে দিছা গম পাইছা, কিন্তু যিয়ে দিবলৈ গৈ আছা গম পাই ল'বা তোমালোকে। একে মানে 9 মাইলৰ ভিতৰত মানে বেষ্ট ডক্টৰ মানে উমা শংকৰ ছাই, মানে একে চবৰে মুখে মানে সকলোতকৈ ভাল আৰু মৰমীয়াল বুলি মানে শুনিছোঁ মই এওঁৰ মুখতে নহয়, মই আৰু শুনিছোঁ, বেলেগ ল'ৰা ছোৱালীৰ মুখতো শুনিছোঁ তেওঁৰ কথা। একে মানে এজনো মানে তেওঁ ক'ত আছে, মানে হলত আছে নে ক'ত আছে কৈ দিয়া? তেওঁ হলত আছে, সিফালৰ পৰা প্ৰথমৰ পৰা সোমাব নালাগে, ইফালৰ পৰা ছেকেণ্ড গেটৰ পৰা সোমালে ছেকেণ্ডজন মানে এনেকৈ সোমাই পেলাই 2 নম্বৰজন মানে অকণমান চাপৰকৈ বগাকৈ চশমা পিন্ধি থাকে। সেইটো কথা মনত ৰাখিবা তোমালোকে, বগাকৈ চাপৰকৈ আৰু চশমা পিন্ধি থাকে। আৰু কিন্তু হেৰি দিছে, ডিষ্টেঞ্চ কিন্তু 2টা চকুৰে চাব দিছে, অলপ দূৰৰ পৰা দিছে। চোৱা, এইটো আমাৰ কাৰণে কিমান এটা ভাল কথা। যদি এজন কেণ্ডিডেটে ডিষ্টেঞ্চ চাৰ্টটো মানে 2টা চকু মেলি পেলাই চাব পাৰি, তেতিয়াহ'লে তাতকৈ আৰু ভাল কথা কি থাকিব পাৰে? এয়া চোৱা, মই কোৱা কথা তোমালোকে বিশ্বাস নকৰিলেও এয়া দি অহা কেণ্ডিডেটৰ কথা মই দি আহিছোঁ, কিন্তু 2টা চকুৰে দিছে। তাৰপিছত অকণমান ডিষ্টেঞ্চ দিয়ে আৰু হেৰিতকৈ 6x6 অকণ ডিষ্টেঞ্চ দিয়ে, কিন্তু ধৰিব পাৰে, ভাল আৰামত ধৰিব পাৰি আৰু চবেই পায়। ঠিক আছে। তাৰপিছত মই তোমালোকক যিদিনা ব্লাড ইউৰিন এক্সৰে কৰিলে গোটেই কেইজনৰে হ'লনে? গোটেই কেইজনে হ'ল। তাৰপিছত এক্সৰে কৰিম বুলি কৈছিলে, তাৰপিছত এক্সৰে কৰিম বুলি ক'লে, তাৰপিছত এক্সৰে মানে সময় নহ'লগৈ কাৰণে ৰাতিৰ কাৰণে পঠিয়াই দিলে। আকৌ পিছদিনাখন মাতিছে, ৰাতিপুৱা সময় 7টাত মাতিছে। তাৰপিছত 7টা বজাত আমি গৈ পাইছোঁ, আমাৰ মানে গ্ৰুপটো পৰিলে 9 নম্বৰত পৰিছে, 9 নম্বৰ পৰিলে। 9 নম্বৰ পোৱাৰ কাৰণে আমাৰ আকৌ এটা হেৰি হৈ গ'ল, একেবাৰে ৰখোতে আমাৰ মানে 5টামান বাজিলে গ'ল, গধূলা সময় হৈ গ'ল। তাৰপিছত আমি দি লৈছোঁ, তাৰপিছত আৰু এটা গ্ৰুপ দি লৈছোঁ, মানে আমাৰ মানে মেন্স ক্লাবলৈ আহিবলৈ মানে সময় নাইকিয়া হৈ গ'ল। তাৰপিছত আহিবই নাহিলোঁ। তাৰপিছত আমি ছাৰক ক'লোঁ, ছাৰ আমি এতিয়া কি কৰিম? তাৰপিছত এতিয়া ঘৰলৈ যা, কাইলৈ ৰাতিপুৱা আহিবি, তহঁতৰ বোলে মেডিকেল। বাকী এতিয়া আমি জানিম যে আমাৰ মেডিকেলটো তোমাৰ কেই তাৰিখে হৈছিলে, মানে ইউৰিন এক্সৰেৰ পিছত পিছদিনাই হৈছিল নে?
ইউৰিন এক্সৰে সেয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যোৱাদিনাখন হৈছে মোৰ আচলতে 20 তাৰিখ মোৰ বেগডেট দিলে 21 তাৰিখে নল'লে তাৰপিছত 21 তাৰিখে নল'লে তাৰপিছত 22 তাৰিখে ল'লে 22 তাৰিখে মোক ল'লে 22 তাৰিখে লোৱাৰ পিছত 22 তাৰিখে চব হৈ গ'ল 23 তাৰিখে দেওবাৰ আছিলে তাৰপিছত সোমবাৰ ৰাতিপুৱা হেৰি হৈছে এক্সৰে হৈছে সোমবাৰ দিনাখন গোটেই দিনটো গ'ল সোমবাৰ দিনাখন গোটেই দিনটো গৈছে তাৰপিছত হেৰিয়া মঙলবাৰ দিনাখন মানে কেই তাৰিখ হ'লে 24 তাৰিখে হেৰি কৰিছে পুৰা মেডিকেল কৰিছে মানে ফুল মেডিকেলটো হৈছে আৰু মানে পাইল চাইলছৰ পৰা চাই মানে চব ডিষ্টেঞ্চ চব চাইছে তাৰপিছত মোক তেতিয়া হেৰিত ধৰি দিলে এয়া ডিষ্টেঞ্চত আৰু নকনিত মোক ধৰি দিলে মানে নাম সুধিছে আৰু নকনি চাইছে নকনি চাই মোৰ নামটো সুধিছে ডিষ্টেঞ্চত মানে মই ৰাতিপুৱা একো খোৱা নাই মাথা চাথা ঘূৰাই আছে মানে চোৱা দেই মই এইডোখৰতে এটা কথা কওঁ তেওঁ কৈছে যে ডিষ্টেঞ্চ যেতিয়া কৈছে মাথা ঘূৰাইছে বা অলপমান চকুৰে ব্লাৰ দেখিছে মানে এইটো কিয় হৈছে জানানে তেওঁ কিন্তু যোৱাবাৰো মেডিকেল দিছিলে ডিষ্টেঞ্চৰ একো প্ৰব্লেম নাই কিন্তু এইবাৰ মানে নোখোৱা বা এনেকুৱা দুৰ্বল এটাৰ কাৰণেহে সেইটো হৈছে কিন্তু গতিকে সেইটো তোমালোকে সাৱধান হ'বা মানে একো মই ৰাতিপুৱা একো খাই যোৱা নাছিলে ভাবি মনতে মানে কিবা ভাল চলিও আছে আকৌ বেগডেটো পাই গ'লো লগৰবিলাকৰ ফিট হৈ আহি আছে এতিয়া সেইটো কাৰণে মানে মোৰ মানে অলপ মানে মনটো বেয়া লাগি আহিছে সেইটো কাৰণে একো খাবলৈও মন যোৱা নাই মানে খাবলৈও মানে একোৱে পেটালে নাযাওঁ সেইটো কাৰণে মানে থাকোঁ আছিল তাৰপিছত আমিও নাজানিছিলোঁ যে হয়তো ঘপকৈ আমাক মাতি দিব ঘপকৈ মাতি দিলে তাৰপিছত আৰু একে চব চেক কৰি দিলে মানে একেবাৰে পাইলছ মানে অল বডি কৰিছে আৰু কম এঘণ্টামানতে আমাৰ 18 চাইছে ক্লিয়াৰ মানে কৰি দিছে এঘণ্টাতে মানে ক্লিয়াৰ গোটেই চাই কৰি তাৰপিছত পঠিয়াই দিছে মানে তাৰপিছত আৰু পিছদিনাখন 25 তাৰিখে পৰা হেৰি কৰিছে এয়া আগবেলা সময়ত মানে কৈছে আৰু ৰিজাল্ট দিম কাইলৈ আহিবি তাৰপিছত আৰু আমি গ'লো 25 তাৰিখে গৈছোঁ আমাৰ 10টামান বজাত মানে আমাক হেৰি কৰি দিলে ৰিজাল্টৰ কথা ক'লে তাৰপিছত আৰু আমাৰ 18জন আছে 17জনে গ্ৰাউণ্ড ফিট হৈছে তাৰপিছত মোক কৈছে আনফিট নাহি হেতু থোৰা দেৰ ৰুক যা তুজে ফিৰ বুলাएंगे মানে তেওঁৰ যিখিনি ধৰি লোৱা ডাটা বা তেওঁৰ যিখিনি হেৰি এবাৰ মানে তেওঁলোকে ভালকৈ চাইছে চাই চিতি তেওঁক ৰিজাল্টটো যিহেতুকৈ দিব লাগিব তো তেনেকুৱা হিচাপত তেওঁ কথাটো কৈ থলে थोड़ा देर रुक जा तुझे फिर बुलाएंगे ये लोग ग्राउंड फिट है तू इधर ही रुक तुझे फिर बुलाएंगे तू कहीं मत जाना মই সেইকাৰণে সেইডোখৰতে ওচৰতে বহি আছোঁ তাৰপিছত হেৰি হ'ল আৰু গধূলা হৈছে 4-5 বাজিছে তেতিয়া মোক আকৌ মাতিছে তাৰপিছত আৰু নৱজিৎ দাস মানে মাতি আছে তাৰপিছত আৰু মই গ'লোঁ তাৰপিছত কৈছে आजा कपड़े खोल के आजा तो फिर चेक करेंगे তাৰপিছত আৰু মই গ'লোঁ তাৰপিছত আৰু হেৰি কৰিব দিছে তেতিয়া মানে এয়া ভি এনেকৈ ভি কে এনেকৈ মানে নকনিটো ভি শেপত দিছে তাৰপিছত ভি শেপত দিছে মানে হেৰি হ'ব দিছে আৰু থাকিব দিছে থাকি পেলাই ভি শেপত থাকিব দিছে তাৰপিছত চাই পেলাই তাৰপিছত অকণমান সন্দেহ লাগিছে ওচৰতে মানে বিবেকানন্দ ছাৰ নেকি বিবেকানন্দ ছাৰ ওচৰলৈ ওখকৈ লাগে চশমা পিন্ধাকে ভাল ছাৰজন ছাৰ ভাল তাৰপিছত ছাৰক মানে মাতিলে উমাশংকৰ ছাৰ মাতিলে ছাৰ ইছে দেখো না নকনি হেৰিকে তাৰপিছত ছাৰে চাই পেলাই কৈছে নাই এই নকনি নেহি তাৰপিছত মই তেতিয়া বাচিলোঁ মই বোলো বাচিলোঁ মানে চোৱা এইবাৰ মেডিকেলটো খুব সুন্দৰ হৈছে চোৱা চবেই ক'ব পাৰে মানে মই এইটো নকওঁ যে প্ৰব্লেম থাকি পেলাই আনফিট হৈছে তেওঁ ফিট হ'বলগীয়া কাৰণ আছিল কাৰণে তেওঁ ফিট হৈছে এনেকুৱা নহয় যে একেবাৰে এটা পাইলছ থকা কেণ্ডিডেটক তেনেকুৱা কিন্তু নহয় আনফিটো হৈ আছে আনফিটে গতিকে সেইটো মনত ৰাখিবা তোমালোকে মানে এবাৰ চোৱাৰ পিছত মানে আকৌ এবাৰ চাইছে যে হয় যদিও একেবাৰে যদি মানে নকলি থকাহেঁতেন মোকো আনফিট কৰি আৰু এটা কথা মই এইখিনিতে কওঁ বেলেগ এজন ডক্টৰৰ পৰা মোক মানে আকৌ এবাৰ চাইছে যদি আৰু এটা কথা কওঁ এওঁ যোৱা বছৰ 9 মাইলতে দিছিল ফাইনেল মেৰিট আউট হৈছে তো তোমাক এটা কথা কওঁ যোৱা বছৰৰ পৰিৱেশ আৰু এই বছৰৰ পৰিৱেশৰ মাজত কিবা পাৰ্থক্য আছিল নে আছিল মানে আকাশ পাতাল পাৰ্থক্য আগতে মানে শিৱাটো বহুত মানে শিৱা হেৰি নকয় ৰিচেকটো কোৱাই নাই শিৱাটো মোৰ নকনি ধৰিছে ডাইৰেক্ট ৰিমেডিকেল লিখি দিছে মানে একো কোৱাই নাই ডাইৰেক্ট মানে চাই লৈ পেলাই তাৰপিছত মোক খালি ভিতৰলৈ মাতিছে তেতিয়া সেইবাৰ আকৌ ডক্টৰে আকৌ ভিতৰলৈ মাতিহে কয় যে তুমি আনফিট তুমি এই দুটা ৰিমেডিকেল দিছোঁ তাৰপিছত আৰু আমি তাত হস্পিটেল যাবা তাৰপিছত আজি এবাৰ আকৌ খালি মানে এছিষ্টেণ্টজন আহি পেলাই কয়হি তহঁতিকেইটা ফিট বাকী এইটো আনফিট অলপ সময় ৰ তহঁতক কিন্তু চবেই চেক নকৰে দেই মানে বেছিভাগে কিন্তু হেৰি কৰা নাই ৰিচেক কৰা নাই মানে তেনেকৈ হেৰিয়ে ৰিচেক কৰা নাই এইটো
অমন কুমাৰ সিঙে অমন কুমাৰ সিং একে কাৰাম মানে চবতকৈ বেয়া বুলিয়ে কৈছোঁ মই, তথাপিও তাতো ফিট হৈছে, কিন্তু তথাপিও মানে গোটেই কেইজনৰ ভিতৰত অমন কুমাৰ সিং এওঁ মানে অকণমান ডেঞ্জাৰ বুলি কৈছে। মানে আৰু এনে তোমাৰ গোটেই ডক্টৰখিনিৰ নামটো যদি মনত আছে বা মোবাইলত আছে তুমি চাই পেলাই কৈ দিয়াচোন কি কি আছিলে। মই পোৱাজনটো উমা শংকৰ চাই উমা শংকৰ চাই দেই, ছাৰ নহয় চাই। তাৰপিছত আকৌ এজন আছে বিবেকানন্দ, তাৰপিছত এজন অমন কুমাৰ সিং, এজন আকৌ শ্ৰীকান্ত বুলি আছে। তেওঁ বেয়া নহয় বুলি শুনিছোঁ। তাৰপিছত আছে আকৌ এজন আকৌ য়শপাল সিং ভাল। আৰু মোৰ ইজন বন্ধুকো মই সাক্ষাৎকাৰ ল'ম মই এই 2 এদিনতে, তেওঁ পৰিছিল য়শপাল সিঙৰ তাত, তো তেওঁ অলপ ডাটা দিব। চ' মই ভিডিঅ'টো ইমান লং নকৰোঁ। তোমালোকক যদি ইয়াৰ পিছত এওঁৰ পৰা আৰু কিবা জানিব লগা থাকে মই বাৰু তোমালোকে ৰিকুৱেষ্ট কৰিবা বা কমেণ্ট দিবা, মই নিশ্চয় লৈ ল'ম। আৰু ইম্পৰ্টেণ্ট কিবা পইণ্টৰ ওপৰত থাকিলে মোক ক'বা, মই সুধি পেলাই তোমালোকক জনাই দিম। ধন্যবাদ। জয় আই অসম, জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। ধন্যবাদ।